সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আয়োজিত সাহিত্য প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে ৰেমি শৰ্মাই। পদ্মশ্ৰী ডক্টৰ শীলা বৰঠাকুৰৰ ঐকান্তিক প্ৰচেষ্টাত 1974 চনতে গঢ় লৈ উঠা সদৌ অসম লেখিকা সমাৰোহ সমিতি নামৰ অনুষ্ঠানটোৱে ইতিমধ্যে সোণালী জয়ন্তী বৰ্ষ গৰকিবলৈ সক্ষম হৈছে। এই সন্ধিক্ষণত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আৰু কলিয়াবৰ জিলা লেখিকা সমাৰোহ সমিতিৰ সহযোগত যোৱা 2 জানুৱাৰীৰ পৰা 5 জানুৱাৰী 2026 চনলৈ 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যোৱা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সোণালী জয়ন্তী সমাৰোহ আৰু সমিতিৰ 63তম দ্বিবাৰ্ষিক অধিৱেশনখন একেলগে পদ্মশ্ৰী ডক্টৰ শীলা বৰঠাকুৰ সোঁৱৰণী ক্ষেত্ৰ কলিয়াবৰ কোঁৱৰীতল গান্ধী খেলপথাৰত সামৰণি পৰিছে। কালি সামৰণি পৰা অধিৱেশনৰ লগত সংগতি ৰাখি সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে সদৌ অসম ভিত্তিত আয়োজন কৰা সাহিত্য প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হৈছে। এই প্ৰতিযোগিতাত কাৰ্বি আংলং জিলাৰ দেনগাঁৱৰ বিশিষ্ট কবি তথা বঁটা প্ৰাপক ৰেমি শৰ্মাই সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে সদৌ অসম ভিত্তিত আয়োজন কৰা মুক্তালতা দেৱী কবিতা সংকলন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰেমি শৰ্মাই লাহেকৈ কোৱা কোনোবাই শুনিব শীৰ্ষক কবিতা সংকলনখনৰ জৰিয়তে প্ৰথম স্থান লাভ কৰি দেনগাঁৱৰ লগতে কাৰ্বি আংলং জিলাখনলৈও গৌৰৱ কঢ়িয়াই আনিছে। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ।